কে তুমি মোৰ মুখত মিঠা কৰিব লাগে বুলি কৈছিলা তো কি কৰি আছো বাবু পিঠা কৰি চাই চা ঐ বিকু বাস আগে আনিছে এই বুটা তো জানাই মই কৃষ্ণ দেৱৰ সাকাত খাই ভাল পাওঁ কোন দিয়া সা আগতে তুমি মোৰ ডাইলগ কৰি শুনিবাচোন ভিখাৰীকা ও ভিখাৰীকা এলপি স্কুলত পঢ়িবলৈ যোৱাৰ পৰা মই তোমাৰ প্ৰেমী তুমি মহাবেঞ্চনত যে মই লিখিছিলো কৃষ্ণ বাস ভিখাৰীকা আৰু এতিয়া দেখিছো কুকুৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰিমন্দিৰ ৰাস মহোৎসৱত যি ভ্ৰাম্যমাণৰ মহাৰণ হয় ইয়াত অভিনয় কৰাৰ যিখন সুযোগ পাইছোঁ সেই সপোনটো আচলতে মোৰ সৰুৰে সপোন কাৰণ নলবাৰীত যিহেতু নলবাৰী জীয়ৰী সৰুৰে পৰা নাট চাই ডাঙৰ হৈছোঁ যেতিয়াৰ পৰা শিকিব পাৰিছোঁ বুজিব পাৰিছোঁ নাটক চাইছোঁ থিয়েটাৰ চাইছোঁ গতিকে আজি মই অভিনয় কৰিব পাৰিছোঁ নলবাৰীবাসী ৰাইজৰ সন্মুখত আজি চাগে নলবাৰীত মোতকৈ বেছি সুখী মানুহ কোনো নাই কাৰণ মোৰ আজি সপোনটো পূৰণ হৈছে যিটো সৰু কালৰ সপোন আছে আৰু ইতিমধ্যে আমাৰ থিয়েটাৰ সূত্ৰৰ যিখন নাট মৰমত তেজৰ ভাল অভিযোগ ৰচনা আৰু পৰিচালনা এই নাটখন নলবাৰীত আমি 18টামান অলৰেডি পেণ্ডেল কৰিছোঁৱে তথাপিও ৰাস মহোৎসৱত এই নাটকখন চাবৰ কাৰণে যিখিনি মানুহৰ সহায় যিখিনি মৰম সেইখিনি দেখি সঁচাকৈ অভিভূত হৈছে ইতিমধ্যে প্ৰথম দৰ্শনী শেষ হৈছে হাউচফুল এতিয়া ছেকেণ্ড দৰ্শনীটো টিকট নাই বুলিয়ে কৈছে গতিকে সঁচাকৈ ভাল লাগিছে আৰু কিমানটা দিন চলিব আপোনালোকৰ আৰু আমাৰ আজি 24 তাৰিখ হ'ল 25 26 27 আৰু 3 দিন থাকিব 27 তাৰিখলৈকে আমি নলবাৰীত দুটাকৈ দৰ্শনী সদায় কৰিম গতিকে ভাল লাগিছে আপোনালোকেও আহিছে আমাৰ সূৰ্যৰ প্ৰাংগণত যথেষ্ট খুব ভাল পাইছে আমি মানে আমাৰ মহম্মদ তেজৰ দোকান একদম সুন্দৰ হয় মানে বিভিন্ন ধৰণৰ টুইষ্ট আছে মানে বিভিন্ন শ্ৰেণীৰ দৰ্শকে নাটকখনত বিভিন্ন ধৰণৰ টুইষ্টবিলাক পাব কেইটাকৈ দৰ্শনী আপোনালোকৰ আমাৰ আজি দুটা দৰ্শনী হ'ব হাউচফুল একদম আমাৰ প্ৰথম দৰ্শনী হাউচফুল আৰু এতিয়া সময়ৰ পিছতে আমাৰ দ্বিতীয় দৰ্শনী আৰম্ভ হ'ব হাউচফুল মানুহ কিমান দিন ধৰি চলিব আমাৰ ইয়াত 4 দিন আজি গ'ল আৰু 3 দিন আছে 3 দিনত আমি আন্তৰিকতাৰে কামনা কৰিছোঁ নাট্যপ্ৰেমী ৰাইজ আহক আমাৰ নাটকখন চাওক ভালদৰে উপভোগ কৰক সুন্দৰ ড্ৰামা এখন এই বছৰ ৰাস বুলি ক'লে ভগৱান থিয়েটাৰৰ এটা মহামিলন হয় আৰু মহামিলনৰ আমি অংশীদাৰ হ'ব পাৰে আমিও অথবা আনন্দিত থিয়েটাৰ সূৰ্য আমি 4টা দিন আমি ইয়াতে নাট প্ৰদৰ্শন কৰিম অভিজিৎ ভট্টাচাৰ্যদেৱৰ মৰমত তেজৰ টোপাল আমি সদায় দুটাকৈ দৰ্শনী কৰিম আজিও আমাৰ 2টা দৰ্শনীতে হাউচফুল এটা দৰ্শনী হৈ গ'ল এতিয়া দ্বিতীয় দৰ্শনী পুৰা হাউচফুল গতিকে বাকী 3 দিন আপোনালোকে মৰম দিব বুলি আমি আশা ৰাখিম ধন্যবাদ হয় সঁচাকৈ এটা ভাল লগা পৰিৱেশ নলবাৰীৰ ৰাস মহোৎসৱ মানে আচলতে ভ্ৰাম্যমাণ থিয়েটাৰৰ যেন মহোৎসৱ এই পৰিৱেশটো নলবাৰীৰ ৰাস মহোৎসৱত এইবাৰ নহয় বিগত কেইবা দশক ধৰি বিদ্যমান হৈ আছে একেলগে 9খন 10খন 11খন থিয়েটাৰ বিগত সময়ত ইয়াত প্ৰদৰ্শন তেখেতসকলে কৰিছে আৰু সমান্তৰালভাৱে প্ৰতিখন থিয়েটাৰতে দৰ্শকৰ লানি নিচিনা কোনোবাখনত বহুত বেছি কোনোবাখনত অকণমান কম আৰু এইবাৰো 91 সংখ্যক নলবাৰীৰ ৰাস মহোৎসৱ উপলক্ষে আমি 10টাকৈ ভ্ৰাম্যমাণ নাট্য দলক ইয়াত আমন্ত্ৰণ জনাইছোঁ নাট পৰিৱেশনৰ বাবে আৰু একেলগে 10খনকৈ ভ্ৰাম্যমাণ থিয়েটাৰ ইয়াত নাট পৰিৱেশন কৰিছে আপোনালোকে দেখিছে এইফালে বীৰ বাট নোপোৱা এক অৱস্থা নলবাৰীৰ ৰাইজে নাটক ভাল পায় নাটক প্ৰিয় নলবাৰীৰ ৰাইজৰ আৰু সেয়ে 9খন 10খন থিয়েটাৰ একেলগে চলিছে আৰু একেলগে নাট উপভোগ কৰিছে কোনোবাখনত অকণমান মানুহ কম আৰু কোনোবাখনত বহুত বেছি এনেকুৱা নহয় যে মানুহেই নাই কোনো এখন সেই পৰিৱেশ বিদ্যমান হোৱা নাই আৰু সেইটো বোধহয় মোৰ বোধেৰে অসমত বোধহয় বিৰল অসমত মই জনাত ক'তো একেলগে 9খন 10খন থিয়েটাৰ একেদিনাই এট এ টাইম ক'তো প্ৰদৰ্শন হোৱা মই জনা নাই এইটো বিৰল কিন্তু অসমত নলবাৰীত বা ভাৰতবৰ্ষৰ ভিতৰত হয়তো নলবাৰীতে সম্ভৱপৰ আৰু সেইকাৰণে এই ৰাস মহোৎসৱক ভ্ৰাম্যমাণৰ মহোৎসৱবোৰত বিভিন্ন মহলে বিগত কেইবাটা দশক ধৰি উপস্থাপন কৰি আহিছে খুব সুন্দৰ পৰিৱেশ ভ্ৰাম্যমাণ নাটক এটা ভ্ৰাম্যমাণ নাট্য দল আমাৰ অসমীয়াৰ দ্বাৰাই গঠিত এটা মানে উদ্যোগ সদৃশ কাৰণ কি ইয়াত 150-200 প্ৰতিখন থিয়েটাৰতে 150-200জন লোক কৰ্মসূত্ৰে জড়িত হৈ থাকে 150-200টা পৰিয়ালক পোহপাল দিয়া হয় আৰু খুব সুন্দৰ পৰিৱেশ সমান্তৰালভাৱে এই নাট্য চৰ্চাৰ লগতে ইয়াত গ্ৰন্থ বিকাশৰ বাবে গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে অসম প্ৰকাশন পৰিষদৰ ইয়াত বাণিজ্য মেলা হৈছে আনন্দ মেলা হৈছে মূল মঞ্চৰ সাংস্কৃতিক অনুষ্ঠান জীৱন্ত ৰাস মানে প্ৰতিটো অনুষ্ঠানৰে এক সুকীয়া মাত্ৰা আছে আৰু ভক্তপ্ৰাণ ৰাইজে প্ৰতিটো অনুষ্ঠান খুব সুন্দৰভাৱে
উপভোগ কৰিছে আৰু আমি নথৈ আনন্দিত এই মহান উৎসৱটোত আমিও নিজক অন্তৰ্ভুক্ত কৰিব পাৰি জড়িত কৰাবলৈ পাই আমিও উৎসাহিত আপোনালোকৰ চেনেলৰ জৰিয়তেও আমি সমগ্ৰ ভক্তবান ৰাইজক দৰ্শকক বা অসমবাসী ৰাইজক আহ্বান জনাইছোঁ ভগৱান শ্ৰীকৃষ্ণৰ যি এই ৯১ সংখ্যক ৰাস মহোৎসৱ নলবাৰী হৰি মন্দিৰ সমিতিৰ উদ্যোগত ৰাইজৰ সহযোগত আয়োজিত হৈছে সকলোৱে আহক ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিত বিলীন হওক সেই আহ্বান ভ্ৰাম্যমাণ থিয়েটাৰ আচলতে যোৱা বছৰৰ পৰা বিগত বৰ্ষৰ পৰা মানে বঁটাৰ ব্যৱস্থা কৰা হৈছে এইবাৰ কি শিতানত বঁটা আছে হয় যোৱাবেলি যিকেইটা শিতানত বঁটা ঘোষণা কৰা হৈছিল এইবেলিও ভ্ৰাম্যমাণ যিহেতুকে আপুনি কৈছে যে ভ্ৰাম্যমাণ নাট্য মহোৎসৱ এই নাট্য মহোৎসৱতো আমাৰ এটা প্ৰতিযোগিতা আচলতে এই প্ৰতিযোগিতাটোৰ কাৰণে বঁটা নিৰ্ধাৰণ কৰা হৈছে আৰু এই ব্যৱস্থাটো যোৱা বছৰৰ পৰা ৰাস মহোৎসৱ উদযাপন সমিতি হৰি মন্দিৰে আমি আৰম্ভ কৰিছোঁ যোৱা বছৰ যিকেইখন নাট্য দলক বা যিকেইগৰাকী শিল্পীক বিশিষ্টভাৱে বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত হৈছিলে অহা কাইলৈ নলবাৰী ৰাস মহোৎসৱৰ মূল মণ্ডপত সেই বঁটাসমূহ প্ৰদান কৰা হ'ব বিগত বৰ্ষৰ আৰু আপোনালোকে জানি সুখী হ'ব যে নলবাৰীৰ জীয়ৰী আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুখ্যাতি অৰ্জন কৰা সীমা বিশ্বাস আন্তঃৰাষ্ট্ৰীয় অভিনেত্ৰী সীমা বিশ্বাসে উক্ত বঁটা প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সীমা বিশ্বাসে এই বঁটাসমূহ দিয়া হ'ব আৰু একেই ব্যৱস্থা এই বছৰৰ বাবেও ৰখা হৈছে আমাৰ 10খনকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ ভিতৰত কোনজন অভিনেতাই শ্ৰেষ্ঠ অভিনেতা হয় সহ অভিনেতা হয় কোনজন অভিনেত্ৰীয়ে শ্ৰেষ্ঠ অভিনেত্ৰী হয় কোনখন নাট্যদল শ্ৰেষ্ঠ হয় কোনখন পাণ্ডুলিপি বা বিভিন্ন শিতানত সংগীতৰ ক্ষেত্ৰতে হওক বা আমাৰ কাৰিকৰী দিশৰ ক্ষেত্ৰতে হওক কেইবাটাও শিতানত এই বঁটাৰ ব্যৱস্থা হৈছে আৰু এইবেলিও এই বঁটা ঘোষণা কৰা হ'ব শেষৰ দিনাখন এই গোটেই বিষয়টো আচলতে আভ্যন্তৰীণ বিষয় বিচাৰক কিমানজন বা কাক কৰা সেইটো কোৱাটো অনুচিত গতিকে সেইকাৰণে এই কথাটো কোৱাটো ঠিক নহ'ব বা এই বিষয়টোত মই কমিটিৰ ফালৰ পৰা মই জড়িত নহয় স্পেচিফিক কাৰোবাক দায়িত্ব দিয়া হৈছে যে আমিও অৱগত নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত